তেওঁ যে কৈছে যে সংখ্যালঘুৱে নৰেন্দ্ৰ মোদীৰ লোন খাই কংগ্ৰেছৰ গুণ গাইছে, সংখ্যালঘুৱে তেওঁলোকক ভোট দিয়া নাই। কৰিমগঞ্জত যে তেওঁলোকৰ বিজেপি দলটো জিকিলে, কাৰ ভোটেৰে জিকিলে? তাততো সংখ্যাগৰিষ্ঠ সংখ্যালঘু মানুহ। তেওঁ তাত সংখ্যালঘুৰ ভোট লৈছেনে নাই? তেওঁ ব্লেকমেইল কৰি তাৰ যিমানবিলাক কৰিমগঞ্জত যিবিলাক ফৰেষ্ট এলেকাত বসবাস কৰা সংখ্যালঘু মানুহ আছিলে তেওঁলোকক ব্লেকমেইল কৰিলে যে তোমালোকে যদি ভোট নিদিয়া তেতিয়াহ'লে তোমালোকৰ ঘৰবিলাক ভাঙি দিয়া হ'ব, এইবুলি সংখ্যালঘুৰ ভোট ল'লে। তাৰ সংখ্যালঘুৰ যিমানবিলাক 2 নম্বৰী মানুহ আছিলে, ড্ৰাগছ বিক্ৰী কৰা মানুহ, চুপাৰী চিণ্ডিকেট কৰা মানুহ, কয়লাৰ চিণ্ডিকেট কৰা মানুহ, বেপাৰী 2 নম্বৰী বদমাছ, সিহঁতক সকলোকে হিমন্ত বিশ্ব শৰ্মাই মাতি আনি মিটিং কৰি কৈছে যে তহঁতে যদি ভোট নিদিয় তেতিয়াহ'লে তহঁতক সকলোকে ব্যৱস্থা লোৱা হ'ব, এইবুলি কৈ ব্লেকমেইল কৰি সংখ্যালঘুৰ ভোট তাতো লৈছে। তৃতীয় কথা, সংখ্যালঘুৰ ভোট লৈছে AIDFৰ পৰা। আমি কৰিমগঞ্জত AIDFৰ ভোটবিলাক চববিলাক চিফ্ট কৰাইছে, মুছলমান ভোটবিলাক চিফ্ট কৰাইছে বিজেপিলৈ। AIDF আৰু বিজেপি যে ককাই ভাই, কৰিমগঞ্জৰ নিৰ্বাচনটো চাই দিলে গম পায়। কৰিমগঞ্জত সংখ্যালঘুৰ AIDFৰ ভোটবিলাক বিজেপিৰ হাতলৈ চিফ্ট কৰাৰ কাৰণেহে তেওঁলোক জিকিবলৈ সক্ষম হ'ল। গতিকে সংখ্যালঘুৰ ভোট পাই জিকা নাই এই কথাটো সম্পূৰ্ণ মিছা। তেওঁলোকে সংখ্যালঘুৰ ভোট লৈছে, আনকি নগাঁৱতো বহুত সংখ্যক সংখ্যালঘুৰ তেওঁলোকে ভোট পাইছে। কিন্তু সংখ্যালঘু ভোট পোৱাৰ পাছতে কেইদিনমানৰ আগত সংখ্যালঘুৰ লগত নাচ দিলে, তেওঁ ডান্স কৰিলে, আৰু তাৰ কেইদিনমানৰ পাছতে নিৰ্বাচন যোৱাৰ লগে লগে আকৌ তেওঁ পুৰণি খেলাখন আৰম্ভ কৰিলে, সাম্প্ৰদায়িক খেলাখন। আকৌ তেওঁ শৰাইঘাটৰ তথাকথিত ৰণখন আৰম্ভ কৰি দিলে। আকৌ তেওঁ সাম্প্ৰদায়িকতাৰ ৰচনা কৰিবৰ কাৰণে তেওঁ আকৌ হিন্দু মুছলমানৰ ৰাজনীতি আৰম্ভ কৰি দিলে। গতিকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা অসমৰ ৰাজনীতিৰ আটাইতকৈ সাম্প্ৰদায়িক ঘৃণনীয় ব্যক্তিজনৰ নামেই হ'ল হিমন্ত বিশ্ব শৰ্মা। তেওঁ এজন জঘন্য সাম্প্ৰদায়িক ব্যক্তি, আৰু জঘন্য সাম্প্ৰদায়িক ব্যক্তি হোৱাৰ কাৰণে তেওঁ এই কথা ক'ব পাৰিছে। দ্বিতীয়তে, তেওঁ সাংঘাতিক ধৰণে অগণতান্ত্ৰিক আৰু ফেচিষ্ট ব্যক্তি। শিক্ষকসকলক যিধৰণে বাৰম্বাৰ তেওঁ অপমান কৰি আহিছে, প্ৰত্যেক দিনাই শিক্ষকসকলক তেওঁ মাল বুলি কয়, শিক্ষকসকলক তেওঁ মদ খোৱাক লৈ ইনচাল্ট কৰে। শিক্ষকসকল অথচ তেওঁ নিজে আকৌ গোটেই অসমত আটাইতকৈ বেছি মদ বিতৰণ কৰা চৰকাৰখনে হ'ল বিজেপি চৰকাৰ। তো আকৌ সেই শিক্ষকসকলক তেওঁ বাৰম্বাৰ অপমান কৰি এতিয়া আকৌ এবাৰ কৈছে যে শিক্ষকসকলে আমাক ভোট দিয়া নাই আৰু শিক্ষকৰ ভোট বোলে তেওঁলোকক নালাগে, শিক্ষকৰ ভোট পালে বোলে তেওঁ টেনশ্যনত থাকে। এই কথাবিলাকৰ জৰিয়তে তেওঁ গোটেই গণতান্ত্ৰিক ব্যৱস্থাটো ভাঙি মষিমূৰ কৰি দিয়া নাইনে বাৰু? গণতান্ত্ৰিক ভাষাটোক তেওঁ বৰবাদ কৰি দিয়া নাইনে বাৰু? তেওঁ স্বৈৰতান্ত্ৰিক আৰু ফেচিষ্ট বক্তব্য দাঙি ধৰা নাইনে বাৰু? গতিকে হিমন্ত বিশ্ব শৰ্মাৰ এই বক্তব্যবিলাকক এক অগণতান্ত্ৰিক বক্তব্য।